আমি আজি বৰপুখুৰী 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডৰ সমূহৰ ৰাইজ ভূঞাপট্টি মছজিদ প্ৰাংগণত ভূঞাপট্টি মছজিদৰ সভাপতি মোহাম্মদ গিয়াসউদ্দিন আহমেদৰ নেতৃত্বত এটি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলাবলৈ এখনি আলোচনা কমিটি বহা হয়। এই কমিটিত আমি সকলোৱে যিমান কেইজন সদস্য বা কমিটিৰ সদস্য উপস্থিত আছে প্ৰত্যেকৰ মন্তব্য দাঙি ধৰে। মোটামুটি আমি ভূঞাপট্টি 1 নম্বৰ 2 নম্বৰ ৱাৰ্ডৰ সকলো নেশাযুক্ত দ্ৰব্যৰ বেপাৰী আৰু নেশাযুক্ত দ্ৰব্য সেৱনকাৰীসকলৰ বিৰুদ্ধে এটি প্ৰবল সংগ্ৰাম চলাই যাম। আৰু আমাৰ এই সংগ্ৰামত বহিৰাগত মানুহ যেনেকৈ বাহিৰৰ পৰা বেপাৰীসকল আহি ড্ৰাগছ গাঞ্জা মদ আদি সাপ্লাই দি যায়, সেইসকলৰ বিৰুদ্ধেও আমাৰ অভিযানটো জাৰি থাকিব আৰু চলিব। আমাৰ কমিটিৰ অধীনত মছজিদ কমিটিৰ অধীনত সমাজখন সংস্কাৰ কৰিবলৈ আমি এই জৰুৰী পদক্ষেপটো গ্ৰহণ কৰিছোঁ। আমাৰ এই পদক্ষেপ সকলো ৰাইজে সঁহাৰি জনাব বুলি আমি আশা ৰাখিলোঁ আৰু সকলো ৰাইজৰ প্ৰতি আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমাৰ সভাপতি মহোদয়ে এই বিষয়ে অলপ চমু বক্তৃতা ৰাখিব। সুন্দর। আমার মীর জাভেদ মনোয়ারে কিছুমান কথা কৈছে আৰু আমিও আমার ভূঞাপট্টি আমোদনগৰৰ ৰাইজ লৈ পেলাই আজি আমি মছজিদ প্ৰাংগণত বহিছিলোঁ। আমাৰ গাঁৱৰ কিছুমান ল'ৰা ছোৱালী আমি দেখি পাইছোঁ যে বেয়া পথত আগুৱাই গৈ আছে। এইবিলাকৰ ৰোধ কৰিবৰ কাৰণে আমি ভূঞাপট্টিৰ ৰাইজ একত্ৰিত হৈ পেলাই ভূঞাপট্টি মছজিদ প্ৰাংগণত বহিছিলোঁ। বহি পেলাই এই সিদ্ধান্ত আমি লওঁ যে আমি এটা কমিটি সাব কমিটি এটা বনাই দিছোঁ আৰু এই কমিটিখন আমি বুজাই ভাৰপ্ৰাপ্ত মহোদয়ৰ ওচৰত এটা এপ্ৰুভেল বিচাৰিছিলোঁ যে আমাক এইটো অলপ সহায় কৰে যে আমি ড্ৰাগছৰ বিৰুদ্ধে বা কিছুমান অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আমি কাম কৰি যাব পাৰোঁ। আমাক যেন সহায় সহযোগিতা কৰে আৰু আমাৰ ইয়াৰ কিছুমান স্থানীয় ল'ৰা যিবিলাক নিকা ভাল ল'ৰা এইবিলাক লৈ পেলাই আমি এটা কমিটি বনাই দিছোঁ আৰু এই কমিটিখনে এইটো চোৱা চিতা কৰাৰ কাৰণে আমি হোজাই থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ ওচৰত এটা আবেদন কৰিছোঁ। গতিকে আমাৰ যেন অলপ ভাৰপ্ৰাপ্ত মহোদয়ে অলপ সহায় সহযোগিতা কৰে যেন।